কোনখিনি কৰিব লাগে গম পোৱাৰ লগতে কোনখিনি কৰিব নালাগে যদি তোমালোকে গম পোৱা দেন তোমালোক ঠিকে জেগাত আছা। যদিহে তোমালোকে ভাবিছে যে এনেই জাষ্ট মটিভেশ্যন পাবৰ কাৰণে এইটো ভিডিঅ' চাইছোঁ বুলি দেন স্কিপ দিছ মেন। তোমালোকৰ দ্বাৰা নহয়। আৰে ফেইল তুমি নকৰিবৰ কাৰণে তুমি পঢ়া না। গমাইছে মানুহে মোক কয় যে ইমান তুমি কমকৈ পঢ়িব লাগি গৈছে। আৰে মই যিকণ সময় পঢ়িছিলোঁ মোৰ মটিভেশ্যনেই নালাগে মোক কৈ থাকিব পাৰিলা। এণ্ড দিছ ইজ মাই লাষ্ট ৱাৰ্নিং টু অল অফ ইউ। হাই এভৰিৱান, তোমালোকে গম পোৱা নে যে তোমালোকে নজনাকৈ বহুত বেছিকৈ তোমালোকৰ টাইম ৱেষ্ট কৰি থকা হৈছে। আৰু টেকনিকেলি ক'বলৈ গ'লে এই পাৰ্টিকুলাৰ ভিডিঅ'টো তোমালোকৰ টাইম ৱেষ্ট, কিন্তু ডিফাৰেঞ্চটো এইটোৱেই যে এই পাৰ্টিকুলাৰ ভিডিঅ'টো চোৱাৰ পিছত তোমালোকে এইটো বুজি পোৱা হ'বা যে এইখিনি বস্তুৰ জৰিয়তে মোৰ ভাগৰ টাইম ৱেষ্ট হৈ আছে। আৰু মই বিচাৰিম এই গোটেই ভিডিঅ'টো শেষ কৰাৰ পিছত তোমালোকে যাতে আৰু টাইম ৱেষ্ট নকৰা আৰু টাইম ৱেষ্ট কৰা তেনেকুৱা ভিডিঅ' নোচোৱা। এইটোৱেই তোমালোকৰ শেষ এডভাইচ ভিডিঅ' হওক, ঠিক আছে? যিয়ে নহওক, মই হৈছোঁ তোমালোকৰ মৰমৰ বেঞ্জিত দাদা। আৰু মোৰ ভাগৰ কাম একচুৱেলি আছিলে তোমালোকক বহুত ভালকৈ ছায়েন্স আৰু মেথছখন বুজাই দিয়া। কিন্তু যিহেতু মই তোমালোক বেয়া হৈ যোৱাটো নিবিচাৰোঁ, পঢ়া পাতিৰ ক্ষেত্ৰত কিছুমান অলাগতিয়াল বস্তু সোমাই যিবোৰ তোমালোকে বুজিও পোৱা নাই যে সেইবোৰ তোমালোকৰ টাইম ৱেষ্ট কৰিব নিবিচাৰোঁ। গতিকে আজি মই এই ভিডিঅ'টো বনাইছোঁ। ছেম যিহেতু এইটো তোমালোকৰ টাইম ৱেষ্ট কৰিব, তেনেকৈ এই ভিডিঅ'টো বনাওঁতে মোৰো টাইম ৱেষ্ট কৰিব। সেইটো কাৰণে মই ইয়াত বেছিকৈ AI শ্লাইডবোৰ যিমানবোৰ শ্লাইড বনাইছোঁ বেছিভাগ কাম AI কৰিছে। তো দুটা এটা শব্দ ভুল থাকিব পাৰে, তো শ্লাইডত শব্দ ভুল লৈ পেলাই মোক গালি নাপাৰিবা। মই তোমালোকক যিখিনি কথা কৈছোঁ, যদিহে তোমালোকে ভাবা যে সেইখিনি সঁচাকৈ হয়, তোমালোকৰ লগত হৈছে, তোমালোকে কৰিব নিবিচাৰা, তেনেহ'লে কমেণ্ট কৰিবা। এণ্ড এট দ্য ছেম টাইম তোমালোকে মোক প্ৰমিছ কৰিব লাগিব যে তোমালোক ভাল হ'বা। যদিহে তোমালোকে ভাবিছে যে এনেই জাষ্ট মটিভেশ্যন পাবৰ কাৰণে এইটো ভিডিঅ' চাইছোঁ বুলি দেন স্কিপ দিছ মেন। তোমালোকৰ দ্বাৰা নহয়। যদিহে তোমালোকৰ সঁচাকৈ পঢ়িবলৈ মন আছে দেন প্লিজ এইটো ভিডিঅ' শেষলৈকে চোৱা। আৰু ইয়াৰ পিছত ন' এডভাইচ ভিডিঅ' এটলিষ্ট ন' এডভাইচ ভিডিঅ' যেতিয়ালৈকে তোমালোক একদম কিবা এটা প্ৰব্লেম পাইছা, তোমালোকে মাক কোৱা, দেউতাক কোৱা, টিচাৰ্ছক। ঠিক আছে? তো এই ভিডিঅ'টো একদম শেষৰলৈকে চাই পেলাই তোমালোকে মোক ক্লিয়াৰ কৰি ক'ব লাগিব যে তোমালোকে কোনটো ডাইৰেকশ্যন যাব বিচাৰা। ভাল হোৱাৰ, সঁচাকৈ পঢ়া শুনা কৰা ডাইৰেকশ্যনত, নে মানুহক দেখুৱাই থকা পঢ়া শুনা কৰিছোঁ বুলি ডাইৰেকশ্যনত। য'ত একো লাভ নাই। যি নহওক, তো কাহিনীটোৱে তোমালোকে দেখিছা যে এতিয়া অসমত বহুত বেছি এডুকেশ্যনেল চেনেল আছে। আৰু কেইবাটাও, এটা বুলি মই নাই কোৱা, কেইবাটাও এনেকুৱা এডুকেশ্যনেল চেনেল আছে য'ত তোমালোকে সদায় এনেকুৱা ভিডিঅ'জ পাবা। 95% পচিবল নে? অনলি 7 months লেফ্ট, লাষ্ট চান্স, উইল ইউ ফেইল, টপাৰ চিক্ৰেট। চ' কি হৈছে গম পাইছে? এডুকেশ্যনেল ভিডিঅ'ছৰ নামত একদম প্ৰপাৰ ডিষ্ট্ৰেকশ্যন কৰা হৈছে তোমালোকৰ, প্ৰপাৰ ডিষ্ট্ৰেকশ্যন। ঠিক আছে? 10টা এনেকুৱা ভিডিঅ' দেন এটা লেকচাৰ, আৰু সেই লেকচাৰটো একোৱেই বুজি নাই পোৱা তোমালোকে। মোক বহুত ল'ৰা ছোৱালীয়ে মেছেজ কৰিছে যে বেঞ্জিতা, আমি আমুক চেনেলটোত পঢ়িছোঁ, আমি একোৱেই বুজি পোৱা নাই, সেইটো কাৰণে আপোনাৰ পৰা পঢ়িছোঁ, বুজি পাইছোঁ। তেতিয়া মই সিহঁতৰ চেনেলটো গৈ পেলাই চাইছোঁগৈ যে কি হৈছে কাহিনীটো। তো এইবোৰ বেছিভাগ ডিষ্ট্ৰেকশ্যন, টাইম ৱেষ্ট, তেওঁলোকৰ ভিউজ, তোমালোকৰ একো নাই। ইভেন এনেকুৱা ভিডিঅ'জ আছে, জুলাই আৰম্ভ হ'ল, এতিয়া পঢ়িবৰ হ'ল। যিকেইটা কথা তেনেদৰে মইতো খুলি চালোঁ, যিকেইটা কথা তোমালোকক ঘৰত মায়ে কৈ থাকে, তোমালোকক টিচাৰ্ছে কৈ থাকে, তোমালোকক স্কুলত কৈ থাকে, টিউচনত কৈ থাকে, তোমালোকে নিজেও জানা, সেইকেইটা কথা তাত কৈ থকা হৈছে 10 মিনিট ধৰি পেলাই শ্লাইডখন একদম উলিয়াই পেলাই লিখি মেলি। ছেম এআইয়ে বনোৱা এটা শ্লাইড, যিটো বনাওঁতে মোক 5 মিনিট লাগিছে, কিন্তু তোমালোকক মই 10 মিনিট লেকচাৰ দিব পাৰোঁ, তেনেকুৱাই। মই বিচাৰোঁ তোমালোকে যাতে এইবোৰ পাতে চোৱা। বেছি এনেকুৱা ভিডিঅ' চোৱা 7 months লেট বুলি গম পোৱা, এইবোৰ তোমালোকক একো নিদিয়ে। গম পাইছা? 95% পচিবল নে ভিডিঅ'টো সেইকেইটা মানুহে চাব যিকেইটা মানুহে কেতিয়াও 95%ৰ আশা নকৰে। বুজি পাইছে? যিকেইটা মানুহে ষ্টাৰ্টিঙতে বুজি পালে যে মই 95+ লাগে, সিহঁতি পঢ়াৰ ভিডিঅ' চাব। মই ক'ম তোমালোকক, কিন্তু মেইন কথাটো বুজা। অনলি 7 months লেফ্ট, লাষ্ট চান্স, উইল ইউ। আৰে ফেইল তুমি নকৰিবৰ কাৰণে তুমি পঢ়া না। আৰু এনেকুৱা যিবোৰ ভিডিঅ'জ আছে, সেইবোৰ চাই পেলাই তুমি কি হয় গম পোৱা? এইবোৰ চাই পেলাই তুমি জাষ্ট ৱাটচ কৰি আছা, একো পঢ়া নাই। মানে এনেকুৱা ভিডিঅ' চোৱাবোৰ ষ্টাডি টাইপৰ নহয়। আৰু তোমালোকৰ চবতকৈ ডাঙৰ প্ৰব্লেমটো কি গম পোৱা? এনেকুৱা যেতিয়া ভিডিঅ'বোৰ তোমালোকে চাবলৈ যোৱা, তোমালোকৰ সময় যায় আৰু মনে ভাবে যে অ'কে আমি কিবা এটা কৰি আছোঁ, কিবা এটা পঢ়ি আছোঁ, হয় নহয়? মনটো ভাল লাগে, মটিভেশ্যন পাইছোঁ, চাই থাকিবলৈ মন যায়। সেইটোৱে হুক, সেইটোৱে তেওঁলোকক বহুত ভিউজ থাকিব।
তোমালোকৰ লছ হৈ থাকিব। আৰু তোমালোকৰ কি হয়, তোমালোকে মোক কোৱাচোন, তোমালোকৰ কি হয়, প্ৰথমতে তুমি ভিডিঅ'টো দেখিলা, তাত লিখা আছে যে অ'কে জুলাই আৰম্ভ হ'ল, মিছ নকৰিবা, হ'ল। তোমালোকে কি, তোমালোকৰ মনত ভয় আহিব যে এইটো যদি আমি নাচাওঁ কি হ'ব, আমাৰ লছ হ'ব নেকি, ৰাইট? তোমালোকৰ মনত ভয় আহিব, আশংকা আহিব, উত্তেজনা হ'ব, হ'ব। তাৰ ফলত তোমালোকে ভিডিঅ'টো ক্লিক কৰিলা, 6 মিনিট 7 মিনিট তোমালোকে চাই দিলা, য'ত তোমালোকৰ সেই একেকেইটা কাহিনী কৈ থকা হ'ল, জুলাই হ'ব হ'ল, পঢ়িবৰ হ'ল, ক'লে। তাৰপিছত কি হ'ল, তাৰপিছত তোমালোকৰ বেলেগ এটা আহিলে ৰেকমেণ্ডেশ্যন কাষতে, এবাৰ সেইটোত টিপিলা, আৰু এটা চালা, তেনেকৈ তোমালোকৰ গুচি গ'ল পঢ়াৰ সময়টো। তো পঢ়াৰ সময়ত তোমালোকে কি কৰিলা, কিছুমান মটিভেশ্যন ল'লা, যিবোৰে তোমাক একো নাই দিয়া, কিন্তু আমি সময় ক'ত লগাব লাগিছিলে, আমি সময় লগাব লাগিছিলে বুজি পোৱাত, মগজুত কিবা ট্ৰিক্স সোমোৱাত, মাৰ্কছ পঢ়াবৰ কাৰণে আমি কুৱেশ্যনছবোৰ চোৱাত, বুজিবলৈ চোৱাত, সেইবোৰতে আমি বঢ়াব লাগিছিলে টাইম, সেইবোৰত আমি টাইম বঢ়াব লাগিছিলে। আৰু মই কৈছো শুনা, আচল পঢ়া মানে কি, এইটো ভিডিঅ' চাই থকা, এইটো ভিডিঅ' মই জাষ্ট বচাবৰ কাৰণে বনাইছো, কিন্তু আচল পঢ়া মানে কি, তোমালোকে কনচেপ্টছবোৰ বুজি পোৱা, তোমালোকে কুৱেশ্যনছবোৰ চল্ভ কৰা। কিছুমান থাকে, তাৰপিছত তোমালোকে টেষ্টবোৰ দিয়া, টেষ্ট চিৰিজ দিয়া, টেষ্ট চিৰিজ পৰি আছে তোমালোকৰ বহুত, মই মোৰ ভাগৰ এপটো এডভাইচ কৰিব নাই, বহুত তেনেকুৱা টেষ্ট চিৰিজ আছে। স্কুলত টেষ্ট দিবলৈ যাবা, আজি পঢ়া, তোমালোকৰ যিবোৰ মিষ্টেকছ হৈছে, আজি স্কুলত তোমালোকে কি মিষ্টেক কৰা, আজি তোমালোকে কি বুজি নাপালা, সেইবোৰ চোৱা, ৰিভিজন কৰা, সেইবোৰ কৰা না, হয় নহয়? কিন্তু এইবোৰ ভিডিঅ' কিয় চাবগৈ লাগে, 95+ আমুক তামুক তামুক, বুজি পাইছা? আৰু এইবোৰে তোমালোকৰ কি কৰে, নিজৰ যিটো তোমালোকৰ পঢ়াৰ সময় সেইটো নষ্ট কৰে, হয় নহয়? তোমালোকে মোক কোৱা, তোমালোকে এতিয়াও চাগে এই ভিডিঅ'টো চাই থাকোঁতে কাষত চাগে ৰেকমেণ্ডেশ্যন ওলাই আছে তেনেকুৱা এটা ভিডিঅ' যে আমি আজিৰ পৰা জুলাই শেষ হ'ল, জুন শেষ হ'ল, এই সপ্তাহ কি কৰিম, গৰম বন্ধ কেনেকৈ কৰিম, সেইবোৰ, হয়নে? আৰু কি গম পাইছা, এইবোৰেই ট্ৰেপ। তো এইবোৰ চাই পেলাই তোমাৰ এনেকুৱা লাগিব, তোমাৰ কি লাগিব গম পাইছা, অকে তোমাৰ হাতত এটা প্লেন আছে, তোমাৰ হাতত এটা চেক লিষ্ট আছে, মটিভেশ্যন পাইছা, ষ্ট্ৰেটেজি আছে, টাইম ট্ৰেক কৰিছা, কিবা প্ৰমো কোডো আহি যাব, 10টা ভিডিঅ' বনাব একেটা টপিকতে, 10টা ভিডিঅ', ঠিক আছে? তো প্ৰডাক্টিভ ফিল কৰিব, কিন্তু তোমালোকৰ কাম একো নাই, একদম মাৰ্কছটোতো ইম্প্ৰুভ নকৰে, ভুলতো মাৰ্কছ ইম্প্ৰুভ নকৰে, মই কৈ দিছোঁ তোমালোকক, ভুলতো মাৰ্কছ, যিকেইটা বুজিবলগীয়া আছে তোমালোকে ৰুটিনখন বনোৱা, ৰুটিনৰ ভিডিঅ' এটা চোৱা, ৰুটিন এখন বনাব লাগে যেনিবা, কিন্তু সেই ৰুটিনখনত যদি 1000টা অদৰকাৰী কথা কৈ আছে, স্কিপ কৰ, বুজিলা? হ'ব, তেতিয়াহ'লে বেনজিত দা, আমি কোনবোৰ ভিডিঅ' চাওঁ আৰু আমি কেনেকে গম পাম যে এইবোৰ ভিডিঅ' আমাৰ কাৰণে নহয়? মোৰ কামেই হৈছে তোমালোকক হেল্প কৰা, মই সেইটো কাৰণে তোমালোকৰ পঢ়াটো যাতে নষ্ট নহওক, সেইটো কাৰণে এই ভিডিঅ'টো বনাইছো, ঠিক আছে? মই প্ৰথমতে তোমালোকক অকণমান টানকে কৈছো যাতে তোমালোকে বুজি পোৱা, মই তোমালোকৰ বয়সটো পাৰ কৰি আহিছো, আৰু সেইখন সময়ত মই এনেকে মটিভেশ্যনেল চাই যদি ডিষ্ট্ৰেক্ট হ'লোহেঁতেন, আজি তোমালোকক ইমান ধুনীয়াকে বস্তু বুজাই থাকিব নোৱাৰিলোহেঁতেন, মই ক'বও নোৱাৰিলো যে মই আইডিত পঢ়ি আছো, দিল্লীত পঢ়িছিলো বুলি। চ' আমি কোনবোৰ ভিডিঅ' চাম, আমি সেইবোৰ ভিডিঅ' চাম যিবোৰ ভিডিঅ'ৰ পৰা মই কিবা এটা শিকিম। আৰু ইভেন ভিডিঅ'টো চোৱাৰ আগত তোমালোকে জাষ্ট সেইটো মনত ভাবিবা, এই 4টা কুৱেশ্যন, কি কুৱেশ্যন, যে সেই ভিডিঅ'টোৰ পৰা মই কি শিকিম, মই কি চল্ভ কৰিব পাৰিম সেই ভিডিঅ'টো চোৱাৰ পিছত, মোৰ ভাগৰ কি কনচেপ্ট ক্লিয়াৰ হ'ব, আৰু মোৰ ভাগৰ এক্সামৰ মাৰ্কছ তাৰ পৰা ইম্প্ৰুভ হ'ব নেকি? যদিহে এই 4টাৰ ভিতৰত এটাও নাই হোৱা, দেন জাষ্ট ক্ল'জ ইট, জাষ্ট বন্ধ কৰি দিয়া, বুজি পালা? জাষ্ট স্কিপ কৰি দিয়া। আৰু তেতিয়া চাবা স্মাৰ্ট চইচ, এইটোৱে মই এয়াই লিখি দিছে, বাট ষ্টিল তুমি কথাটো সঁচা কথা, স্মাৰ্ট চইচ যদি তুমি কৰিব পাৰা, দেন তোমালোকে বেটাৰ ৰিজাল্ট পাবা। এজন স্মাৰ্ট ষ্টুডেণ্টে অকল সেইখিনি যিখিনি পঢ়িব লাগে সেইখিনি পঢ়ে নিচিনা নহয়, তেওঁ এইটো গম পায় যে কোনখিনি কৰিব নালাগে, আৰু চবেই জানা তোমালোকে কোনখিনি কৰিব লাগে গম পোৱাৰ লগতে কোনখিনি কৰিব নালাগে যদি তোমালোকে গম পোৱা, দেন তোমালোক ঠিকে জেগাত আছা। আৰু এইখিনি যদি উত্তৰ নাই, তেনেহ'লে সেইবোৰ ভিডিঅ' স্কিপ কৰিব লাগে, সেইবোৰ ভিডিঅ' চাব নালাগে, ঠিক আছে? তো কোনবোৰ ভিডিঅ' চাবা, সেইবোৰ চাবা যিবোৰ তোমালোকৰ ক্লাছ লেকচাৰ আছে, মই আগতে কৈছো, যিবোৰ তোমালোকৰ ক্লাছ লেকচাৰ আছে, ধৰি লোৱা তোমালোকক মই ধৰি লোৱা মোৰ বুলি কোৱা নাই, বেলেগৰো চোৱা, কোনোবা এটা চেপ্টাৰ ভালকৈ পঢ়াই আছে, ঠিক আছে, কমপ্লিট চেপ্টাৰটো পঢ়াই আছে, একদম ভালকৈ পঢ়াই আছে, কুৱেশ্যন চল্ভ কৰিছে, তাতকৈ বহুত কুৱেশ্যন চল্ভ কৰে, টেষ্ট এনালাইচিছ কৰিছে, ৰিভিজন কৰিছে, অফিচিয়েল আপডেট, লাষ্ট অফিচিয়েল আপডেট দিছে, ধৰি লোৱা যে চেবাৰ কিবা এটা সলনি হৈছে, এক্সামৰ কিবা এটা আপডেট আহিছে, সেইবোৰ তোমালোকে চোৱা, সেইখিনি চাব লাগিব, কিন্তু তোমালোকে গম পাবা কি হৈছে, কিবা কুৱেশ্যন চেঞ্জ হৈছে, কিবা কিবি, সেইখিনি চোৱা, বুজি পাইছা? এইবোৰ ভিডিঅ' তোমালোকে চোৱা, কিন্তু একদম নহয় যিবোৰ 95 কিবা কিবি জুন জুলাই আগষ্ট সোমবাৰ মঙলবাৰ শনিবাৰ দেওবাৰ গৰম বন্ধ,
একদম নহয়, ঠিক আছে। ৰ'বা, এইবোৰ যে থাকে যে ৰ'বা, ডোন্ট মিছ দিছ, এইটো নাচালে তোমালোক ফেইল, এইবোৰ একদম বাদ দিয়া দেই, বহুত বহুত বেয়া কৰোঁ, মই কৈছোঁ নহয় বহুত বেয়া কৰোঁ। চ' এইবোৰ চব স্কিপ, এইবোৰ চব স্কিপ। টপাৰ চিক্ৰেট টপাৰ্ছৰ পৰা লোৱা, টপাৰ চিক্ৰেট টপাৰ্ছৰ পৰা লোৱা। মই তোমালোকক মোৰ ভাগৰ চিক্ৰেট ক'ব পাৰিম। আৰে মোৰ ভাগৰ চিক্ৰেটটো কোনোবা বেলেগ এটা মানুহে যোনে আজিলৈকে একো টপ কৰা নাই তেতিয়া ক'ব পাৰিব নেকি? তেনেকৈ ক'ব পাৰিব? মই কোৱা নাই যে মই বহুত বেছি, মোতকৈ হাজাৰটা মানুহ ভাল আছে, বাট টপাৰ চিক্ৰেট টপাৰ্ছৰ পৰা লোৱা না। ইভেন মই বিচাৰিম যে তোমালোক যিবোৰ চেনেল আছে, যদিহে তেওঁলোকে চাই আছে, তেওঁলোকে প্লিজ প্লিজ তেওঁলোকে কিছুমান ভাল টিচাৰ আনক, টপাৰ্ছ আনক। মোৰ একো প্ৰব্লেম নাই, মোৰ ভাগৰ এইটো ইউটিউব চেনেল নাইকিয়া হৈ গ'লে মোৰ একো প্ৰব্লেম নাই, যদিহে অসমৰ ষ্টুডেণ্টছখিনিয়ে ভাল ভাল টিচাৰ্ছ পাইছে, যদি সঁচাকৈ ভালকৈ বুজি পোৱা হৈছে। এনিৱেজ, কাহিনীটো সেইটো বুজি পালা। এতিয়া শুনা, তোমালোকৰ কাৰণে মেইন কাম, মই সদায় যিকোনো এটা কাম কৰোঁ তাত মই লাষ্টত তোমালোকক টাইম দিওঁ, ছেম কাহিনী, কিন্তু এইটো তোমালোকে ফ'ল' কৰা। আৰু এইটো ফ'ল' কৰিবলৈ মই এইটো কাৰণে কৈছোঁ যে নেক্সট টাইম এনেকুৱা ভিডিঅ' নোচোৱা। মই যদি এইটো চেনেলত এনেকুৱা ভিডিঅ' দিওঁ যে গৰম বন্ধত আমি পঢ়িম, ডোন্ট মিছ দিছ, তোমালোকে নোচোৱা। নেক্সট 30 days তোমালোকে চোৱা। নেক্সট 30 days মানে গৰম বন্ধৰ গোটেই কালটোৰ তোমালোকৰ কাম জাষ্ট এটা, তোমালোকে অনলি এইবোৰ ভিডিঅ' চাবা, ক্লাছ, প্ৰেক্টিচ, টেষ্ট আৰু ৰিভিজন, এডুকেশ্যনৰ নামত। এডুকেশ্যন চেনেলৰ বাকীবোৰ ভিডিঅ' একদম নোচোৱা। চিনেমা চাইছা, চিৰিজ চাইছা, সেইবোৰ তোমালোকে কমপ্লিটলি বেলেগকৈ ৰিল চাইছা, সেইবোৰ তোমালোকে ডিষ্ট্ৰেকশ্যন বুলি থোৱা। কিন্তু এইবোৰ, আৰু এটা কথা মই আৰু দেখিছোঁ ৰিলছতো তোমালোকৰ তেনেকুৱা বহুত চলি আছে, সেইবোৰ নোচোৱা তোমালোকে, ঠিক আছে। চ' 30 days ওৱান ফ'কাছ, একদম পুৰা ৰিয়েল চেঞ্জ, পুৰা চেঞ্জ আনিব লাগিব তোমালোকে, তোমালোকৰ যিটো এডুকেশ্যনেল তোমালোকৰ হেৰি। আৰু মই কৈছোঁ তোমালোকে যদি নোচোৱা হোৱা তেনেহ'লে তেনেকুৱা চেনেলছবোৰো বনোৱা বন্ধ কৰিব। তেওঁলোকে বনাই আছে কিয়নো তেওঁলোকে প্ৰথমতে তেওঁলোকে জানে যে তোমালোকে সেইবোৰৰ পৰা ডিষ্ট্ৰেক্ট হ'বা, সেইটো কাৰণে তেওঁলোকে বনাই আছে। তোমালোকে নোচোৱা হোৱা, লাহে 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 নবনোৱা হ'ব, বুজিলা? বুজি পালা? তো আমি কি কৰিম, 30 days তেনেকুৱা ভিডিঅ'ছ একদম নাচাওঁ, অকল এইবোৰ চাওঁ, হ'ব। আৰু এটা কথা, কাহিনীটো এই ৰিজাল্ট, তোমালোকৰ যিটো ৰিজাল্ট বনাব, তোমালোকৰ মই তোমালোকৰ মোৰ কাহিনী কাৰণে কৈছোঁ, কিন্তু মোৰ ৰিজাল্ট এটা বনি থৈছে, তোমালোকে যিটো ৰিজাল্ট বনাব বিচাৰে তেনেকুৱা এটা বনি থৈছে, হয়। চ' তোমালোকে এনেকুৱা ৰিজাল্ট তোমালোকৰ এই ইউটিউবৰ টাইটেলছ ভিডিঅ' আছে নবনাই, মই ষ্টাৰ্টিঙতে কৈছোঁ, কিহেৰে বনাব, ডিচিপ্লিন আনিব লাগিব তোমালোকে। ডিচিপ্লিন ক'ৰ পৰা আহিব? ফোন ৰাখা, মানে এইবোৰ চোৱা বন্ধ কৰা, পঢ়া পাতিৰ ভিডিঅ' চাইছে চোৱা। মই ক্লাছ 9-10ত আমান ঠেত্ৰৱাল যিজন আছিলে তেওঁৰ পৰা পঢ়িছিলোঁ, 10ত, ঠিক আছে। মই 11-12তো তেনেদৰে এজনৰ পৰা পঢ়িছিলোঁ, মেথছ পঢ়িছিলোঁ, বুজি পাইছা? ময়ো ইউটিউবৰ পৰা পঢ়া, কিন্তু তাত মোৰ একো ডিষ্ট্ৰেকশ্যন নাছিলে কাৰণে মই ছাকচেছ হ'ব পাৰিছোঁ, গম পাইছা? মানুহে মোক কয় যে ইমান তুমি কমকৈ পঢ়ি পেলাই গৈছা। আৰে মই যিকণ সময় পঢ়িছিলোঁ মোৰ মটিভেশ্যনেই নালাগে, মোক মটিভেশ্যন লাগে, মই পঢ়া টাইম ৱেষ্ট কৰি থকা নাই। মোক কাৰো পৰা, মই ইভেন স্কুলৰ টিচাৰ্ছৰ পৰাও মই ইমান বেছি মটিভেশ্যন হৈ নাথাকোঁ, যিখিনি লাগে সেইখিনি তেওঁলোকে কয়। আৰু আমাৰ স্কুলৰ সেইটো কাৰণে ভাল আছিলে, চব স্কুলৰে মেবি চাগে তেনেকুৱাই, যিখিনি ক'ব লাগে সেইখিনি কয়। অদৰকাৰী ভিউজৰ কাৰণে, পাবৰ কাৰণে, পাব্লিচিটি পাবৰ কাৰণে তোমালোকৰ একো কথা কৈ নাথাকে চাগে তোমালোকৰ ছাৰ বাইদেৱে, মা দেউতাই ছাৰ বাইদেৱে যিখিনি কথা কয় সেইখিনি তোমাৰ একদম নিজৰ লাগতিয়াল কথাকেইটা কয়, তাৰ বাহিৰে তোমালোকক ডিষ্ট্ৰেক্ট হ'বলৈ নিদিয়ে চাগে, যিকেইটাই পঢ়া পাতি কৰা, হয়। তো সেইটো কাৰণে আমি কি কৰিম, ৰিয়েল এফৰ্ট দিম আজিৰ পৰা, আৰু ৰিয়েল ৰিজাল্ট আনিম, এইবোৰ নহয়, হ'ব। এতিয়া মই তোমালোকক লাষ্টত কৈছোঁ চোৱা, তোমালোকে ভাবিব পাৰা এডভাৰটাইজ বুলি, এণ্ড ইভেন এইটো এটা এডভাৰটাইজে হয় বুলি ধৰা, বাট ষ্টিল তোমালোকৰ কাৰণে মই কৈছোঁ চোৱা, ইউটিউবত এতিয়া মই সেইটো কাৰণে ভিডিঅ'জ বহুত কম কৰি দিব লৈছোঁ। ইউটিউবত কাহিনীটো কি হৈছে, বহুত হাজাৰটা ৰিলছ আহে, হাজাৰটা ডিষ্ট্ৰেকশ্যন আহে। ইভেন মই এডুকেশ্যনেল ভিডিঅ' এটা দিলোঁ, মই কিবা চেপ্টাৰ এটা দিলোঁ, কাষত সেইবোৰ আহে 95, 59 কিবা কিবি, সেইবোৰ তোমালোক ডিষ্ট্ৰেক্ট কৰি লৈ গুচি যায়। যদি তোমালোকে একদম ডিষ্ট্ৰেকশ্যন নোহোৱাকৈ সঁচাকৈ ছায়েন্স আৰু মেথছ, তোমালোকে জানা মই কিমান ভালকৈ পঢ়াওঁ, ৰাইট? মোক তোমাৰ এইটোৰ পৰাই গম পাবা যে আজি যদি 3 মাহ হোৱাৰ পিছত যদি তোমালোকৰ ইউটিউবত নজনা নুশুনা দাদা এজনক তোমালোকে দেখা পাইছা, দেন সেই দাদাজনক বহুত মানুহে ভাল পাইছে, বহুত ষ্টুডেণ্টে ভাবে। তোমালোকে যদি আমাৰ বাকীবোৰ ভিডিঅ'ত গৈ কমেণ্টছবোৰ চোৱাংগে, তোমালোকে নিজেই গম পাবা। এপটোত গৈ পেলাই ৰিভিউবোৰ চোৱাংগে, নিজেই গম পাওঁ। আৰু কথাটো হ'ল যে সেই এপটো মই নিজেই বনোৱা, ক'ৰবাৰ পৰা কপি কৰি বনোৱা টাইপৰো নহয়, ক'ৰবাৰ পৰা চাই বা ক'ৰবাৰ পৰা কিনাৰ এপো নহয়। গোটেই বস্তুবোৰ মই নিজেই চাই মেলি বনোৱা, একদম প্ৰপাৰ স্মাৰ্ট ৱেপন। যিয়ে নহওক, কাহিনীটো যদি তোমালোকে একদম ডিষ্ট্ৰেকশ্যন নোহোৱাকৈ পঢ়া শুনা কৰিম বুলি ভাবিছা, তেতিয়াহ'লে তোমালোকে, মই নকওঁ যে জইন কৰা বুলি, বাট জইন কৰিব পাৰা। ক্লাছ 9ৰ কাৰণে প্ৰস্তুতি বেটছ আছে, ক্লাছ 10ৰ কাৰণে পাৱাৰ বেটছ আছে। আৰু মই একদম ভালকৈ কৈছোঁ, মই নিজে দুটাতে ৰেংক পোৱা, SSLCটো, SSLCটো ৰেংক পোৱা। তোমালোকৰ ওচৰলৈ মোৰ অহাৰ কাৰণ এটাই, মই বিচাৰোঁ অসমৰ প্ৰতিজন ষ্টুডেণ্টে, প্ৰতিজন ল'ৰা ছোৱালীয়ে একদম ভালকৈ পঢ়া শুনা কৰিব জনা হয়, স্মাৰ্টকৈ পঢ়া শুনা কৰিব জনা হয়।
সেইটো সেইবোৰৰ পৰা আঁতৰ হোৱা। এইটো ভিডিঅ'ৰ মেইন লক্ষ্য এইটো ভিডিঅ'ত মই ইয়াত জইন কৰোৱা নহয়, মেইন ভিডিঅ' হৈছে তাৰ পৰা আঁতৰ হোৱা। যদি তোমালোকে ভাবা যে ডিষ্ট্ৰেকশ্যন ফ্ৰী হৈ এনেকুৱা এজন টিচাৰ, এনেকুৱা এজন দাদাৰ পৰা পঢ়িব বিচাৰোঁ, যিজন দাদাই নিজে বহুত এক্সপিৰিয়েঞ্চ কৰে আৰু বহুত ভালকৈ বুজাই দিয়ে, বহুত ভালকৈ চায়েন্স মেথছ বুজাই দিয়ে, তেনে তোমালোকে দুটা বেচ জইন কৰিব পাৰা। আমাৰ এপটোত গৈ পেলাই তোমালোকে, ইয়াত মই লিখি থৈছোঁ, চাগে দেখিছা নেদেখিছা মই নাজানো, এইটো চোৱা www.curious.in বুলি ওলাই আছে চাগে, তাত গৈ পেলাই চাবগৈ পাৰা। বাট তুমি যিটো মোৰ ভাগৰ হোৱাটছআপ নম্বৰ 6001923587 মোক এটা মেছেজ দিব পাৰা। কিন্তু ফাইনেল কাহিনীটো এইটোৱে যে ফাইনেল কাহিনীটো হ'ল তোমালোকে নেক্সট 30 days এনেকুৱা ভিডিঅ' নাচাওঁ বুলি মোক প্ৰমিছ কৰা, এণ্ড দেন কমেণ্ট কৰি মোক জনোৱা, এণ্ড দেন আমি এইবাৰ মেট্ৰিক পৰীক্ষা বহুত ভাল কৰিম। আৰু 9 ষ্টুডেণ্টখিনিৰ কাৰণে এতিয়া ডিষ্ট্ৰেকশ্যন ফ্ৰী হোৱা, তেতিয়াহে তোমালোকে 10ত ডিষ্ট্ৰেকশ্যন নোহোৱাকৈ থাকিব পাৰিবা। এণ্ড দিছ ইজ মাই লাষ্ট ৱাৰ্ণিং টু অল অফ ইউ। ভালকৈ পঢ়ি থাকা। বাই বাই।